ৰং নানা ৰং, কিন্তু ৰঙে এইবাৰ তুলিব নেকি খং? ফাকুৱাক ৰঙীন কৰিবলৈ ঢাকি দিলে উপাসনাস্থলী। ঘৰৰ ভিতৰত থাকক গোটেই শুকুৰবাৰক লৈ তৎপৰ প্ৰশাসন। কিন্তু শুকুৰবাৰক লৈ তৎপৰতা কিয়? সমগ্ৰ দেশত শুকুৰবাৰৰ পৰা উলহ মালহেৰে উদযাপিত হ'ব ৰঙৰ উৎসৱ ফাকুৱা। এই ফাকুৱা এইবাৰ আৰম্ভ হ'ব শুকুৰবাৰে। ফাকুৱা শুকুৰবাৰে উদযাপিত হ'বলগীয়া বিষয়টোৱে চিন্তাত পেলাইছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰশাসনক। কিয়নো শুকুৰবাৰটোক ইছলাম ধৰ্মাৱলম্বী লোকে জুমাবাৰ হিচাপে পালন কৰে আৰু দুপৰীয়াৰ নামাজত একেলগে অংশ লয়। এইবাৰ এই নামাজ এই কাৰণেও গুৰুত্বপূৰ্ণ যে বৰ্তমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজানৰ মাহ চলি আছে। ৰমজান মাহত তেওঁলোকে জুমা নামাজত অংশ লোৱাটো এক নিয়মৰ দৰেই। কিন্তু এই সময়ত যদি কেনেবাকৈ কোনোবাই মছজিদত ফাকুৰ ৰং ছটিয়াই দিয়ে, তেন্তে ই সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। আৰু এই ভাবিয়েই উত্তৰ প্ৰদেশ চৰকাৰে চম্বলৰ 10টা মছজিদ তিৰপালেৰে ঢকাৰ ব্যৱস্থা কৰিছে। এই 10টা মছজিদৰ ভিতৰত চম্বলৰ জুম্মা মছজিদো আছে। এই মছজিদটোক লৈ বিগত বৰ্ষত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। মছজিদটোৰ তলত মন্দিৰ থকাৰ দাবী উত্থাপন হৈ আহিছিল বহুদিনৰ পৰা। সেয়ে প্ৰশাসনৰ তৰফৰ পৰা তাত খনন কাৰ্য চলোৱাৰ কথা আছিল আৰু তাৰ বাবেই চলিছিল জৰীপত বাধা দিছিল স্থানীয় জনতাই। দুয়োপক্ষৰ হতাহতিত মুঠ 5জন লোক নিহত হৈছিল আৰু আহত হৈছিল 20 গৰাকীৰো অধিক। তদুপৰি উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ 70টা মছজিদো ত্ৰিপাল দি ঢাকি দিছে প্ৰশাসনে। প্ৰশাসনৰ এই তৎপৰতাৰ কাৰণ হ'ল শ্বাহজাহানপুৰ অঞ্চলত যথেষ্ট মুছলমান লোক আছে। মছজিদত নামাজ পঢ়িবলৈ যাওঁতে যাতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবেই প্ৰশাসনে এই তৎপৰতা আৰম্ভ কৰিছে। প্ৰশাসনৰ এই তৎপৰতাৰ বিৰোধিতা কৰিছে বিৰোধী দলবোৰে। অভিষেক জাই কয় যে মছজিদ ঢকাৰ কোনো প্ৰয়োজন নাই। এইবাৰেই প্ৰথম শুকুৰবাৰ য'ত ফাকুৱা অনুষ্ঠিত হোৱা নাই। 10 বছৰত 4বাৰ শুকুৰবাৰে ফাকুৱা উদযাপিত হৈছে, কিন্তু আগতে কেতিয়াও এনেদৰে তিৰপালেৰে মছজিদ ঢাকিবলগীয়া হোৱা নাছিল। বিৰোধী দলবোৰৰ মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, গতিকে ইয়াত সকলো ধৰ্মৰ লোকেই সকলো উৎসৱ পালন কৰিব পাৰে। ইমান দিনে দেশত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট আছে। কিন্তু এইবাৰ হঠাৎ যোগী চৰকাৰে কিয় এনে সিদ্ধান্ত ল'লে? এই সিদ্ধান্তই দেশত শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বুলি মন্তব্য কৰিছে বিৰোধীয়ে। উত্তৰ প্ৰদেশৰ প্ৰশাসনে আনকি মুছলমান লোকসকলে বছৰৰ 52টা শুকুৰবাৰে যিহেতু মছজিদলৈ যায়, সেয়ে এইবাৰৰ শুকুৰবাৰে মছজিদলৈ নগৈ ঘৰতে থকাৰ আহ্বান জনাইছে। যোগী চৰকাৰে বিগত দিনবোৰত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব পৰা মন্তব্য কৰি অহাৰ বাবেই মছজিদ ঢাকিবলগীয়া দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি সমালোচনা কৰিছে একাংশই। যুগ ধৰি শান্তি সম্প্ৰীতি অটুট থকা এখন ৰাজ্যত হঠাৎ মছজিদ ঢাকিবলগীয়া পৰিস্থিতিৰ বাবেই দায়ী কৰিছে যোগী প্ৰশাসনক। বছৰটোৰ ভিন্ন সময়ত ধৰ্মীয় সংকীৰ্ণতাৰ পৰিচয় দি অহাৰ বাবেই পৰিস্থিতি চম্ভালিব নোৱাৰিব বুলি ভয় খাইছে বিজেপিয়ে। এই অভিযোগো উত্থাপন কৰিছে একাংশই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।